চাওকচোন, বানপানী এতিয়া কমিল ঠিকেই, কিন্তু কৃষকৰ বুকুত থৈ গ'ল ডাঙৰ দুখ। এই পথাৰখন চাওক, কেইদিনমান আগলৈকে সেউজীয়া ধানে ভৰি, কিন্তু আজি কেৱল পানী, বোকা আৰু নষ্ট হোৱা শস্য। এই ধানবোৰ কেৱল ধান নাছিল, ইয়াত আছিল এজন কৃষকৰ ঘাম, আশা আৰু সপোন। পুৱা গধূলি কষ্ট কৰি পথাৰত কাম কৰি কিমান দিন পুৱাই উঠি ৰ'দ খাই বৰষুণত তিতি এই খেতিখিনি ডাঙৰ কৰিছিল। ভাবিছিল এইবাৰ ভাল ফল হ'ব, ঘৰৰ খৰচ চলিব, ল'ৰা-ছোৱালীৰ মুখত হাঁহি বিৰিঙি। কিন্তু এজাক বানপানী একে ৰাতিতে সকলো উটুৱাই নিলে। পানী নামিল, কিন্তু কৃষকৰ চকুৰ পানী এতিয়াও শুকোৱা নাই। প্ৰকৃতিয়ে মাত্ৰ কেইটামান দিনতে সকলো সলাই পেলালে। বানপানী আহিল, ধান উটুৱাই নিলে, সপোন উটুৱাই নিলে আৰু কৃষকৰ মুখৰ হাঁহিটো লৈ গ'ল। এতিয়া পানী নামিছে, কিন্তু পথাৰ ৰৈ গ'ল কেৱল বোকা, আৰু কৃষকৰ মনত ৰৈ গ'ল গভীৰ দুখ। তথাপি আমাৰ কৃষক মানুহে সহজে হাৰ নামানে। আকৌ পথাৰ চহাব, আকৌ বীজ সিঁচিব, আকৌ নতুন সপোন দেখিব। আহক, আমি সকলোৱে কৃষক ভাই-ভনীসকলৰ বাবে এটা প্ৰাৰ্থনা কৰোঁ। ভগৱানে যেন তেওঁলোকক পুনৰ থিয় হোৱাৰ শক্তি দিয়ে। সেয়েহে অনুৰোধ, এই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক। অসমৰ কৃষকৰ কষ্ট সকলোৱে চাওক। তেওঁলোকৰ সাহসৰ বাবে এটা লভ ৰিয়েক্ট দিবলৈ নাপাহৰিব। কৃষক বাচিলেহে দেশ বাচিব। জয় আই অসম, জয় কৃষক।